বরাক ভ্যালিত আমি 9 to 11 seats পাম। 90 to 100। কেনেকে দেখিলে হাইলাকান্দিৰ কেনেকুৱা পৰিৱেশ? এইটো চিটটো আমি জিকিমে। আলগাপুৰটো ফাইট হ'ব, হাইলাকান্দিটো 100% আমি জিকিমে। আৰু কংগ্ৰেছে কৈ আছে যে বিজেপিয়ে যিমান হাইপ দি আছে এনেকুৱা পৰিৱেশ আমি হাইপ দিয়া নাই, হাইপটো পাব্লিকে দি আছে। বিজেপিয়েটো কেম্পেইন কৰি আছে। গৌৰৱ গগৈ কেইটা মিটিং কৰে, মই কেইটা কৰোঁ। আমি হাইপ দিয়া নাই কাৰণে আমি বেছি মিটিং কৰোঁ। আচলতে নৈছে অসমত আহিছে কিমান প্ৰভাৱ পৰিব? এইটো কি বস্তু? আচলতে নৈছে অসমত আহিছে কেইটা চলাবলৈ কোনো চিন্তা কৰিব নালাগে, চবৰ ট্ৰিটমেণ্ট মোৰ লগত আছে। ৰাহুল ৰায় কিমান ব্যক্তিগত টাৰ্গেট? ৰাহুল ৰায় টাৰ্গেট কি? ব্যক্তিগত কি টাৰ্গেট কৰিলো? কিমান টাৰ্গেট? টাৰ্গেট ব্যক্তিগত কি টাৰ্গেট কৰিলো? এনেকুৱা টাৰ্গেট আপোনাৰ কৰিবলৈ দেখা কি নাই? দুটা শাদী কৰা নাই? দুটা শাদী কৰিলে বাকী বাচ্চাবিলাক বেয়া হৈ যাব কি নাই? নিজে এনাউন্স কৰা নাই 300 crore। তো হাইলাকান্দিত কি বিজনেছ কৰে? এইটো পাব্লিকৰ টকা হ'ব না কি বিজনেছ আছে? 3 নম্বৰ, ঘোঁৰাত উঠাটো মিছা নেকি? তো মই কোনটো মিছা কথা ক'লো? টাৰ্গেট তাক কয় যোনে মিছা কথা কয়। সঁচা কথা ক'লে টাৰ্গেট নকয় নহয়, হয় নহয়? We are going to sweep Assam election. We will get 90 to 100 seats. And how the mood of the Barak Valley? Barak Valley will get 9 to 11 seats.